টু মেইন মাৰ্কেট ইয়াত যিটো ফিছ মাৰ্কেট ইয়াৰ কাৰণে এটা বিল্ডিং নিৰ্মাণ কৰা হৈছিলে। এই বিল্ডিংটো আজি মুকলি কৰা হৈছে। 1 কোটি টকাতকৈ অধিক এটা ফাণ্ড লৈ পেলাই ইয়াত এটা হাইজেনিক ৱেল মেনেজ আৰু ৱেল মেইনটেইন এটা মাৰ্কেট ইয়াত ফিছৰ কাৰণে বনোৱা হৈছে। আৰু বহুত বছৰৰ পৰা এইটো এটা ডিমাণ্ড আছিলে ৰাইজৰ যে আগতে মাৰ্কেটখন খুব জনাজীৰ্ণ অপেন টাইপৰ আছিলে আৰু গোটেই দুৰ্গন্ধ হৈ পেলাই ওচৰে পাজৰে দোকানবিলাক বহুত কষ্ট পাইছিলে। গতিকে খুব হাইজেনিক আৰু ইয়াত মানে যিটো ৰানিং ৱাটাৰ ব্যৱস্থা কৰি পেলাই এইটো কৰা হৈছে। মই আশা কৰোঁ যে এই বিল্ডিংখন হৈ যোৱাৰ পিছত ফিছ মাৰ্কেটটো আমাৰ কোকৰাঝাৰ মাছমজিয়াত যিসকলে আজি দোকান পোহাৰ দিছে ওচৰে পাজৰে তেখেতসকলে এই দুৰ্গন্ধৰ পৰা ৰক্ষা পাব আৰু ভালকৈ তেখেতসকলে নিজৰ ব্যৱসায় বাণিজ্যবিলাক কৰিব পাৰিব। মই আজি বিশেষকৈ কৈছোঁ যে কোকৰাঝাৰ যিহেতু আমাৰ বড়োলেণ্ডৰ ভিতৰত মেইন টাউনখন মেইন চিটিখন কোকৰাঝাৰে হয়। চ' কোকৰাঝাৰত আমি লাহে লাহেকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে লাহেকৈ ইয়াতে স্থাপন কৰা আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে যে কোকৰাঝাৰত যোৱা 4টা বছৰত ডুৰাণ্ড কাপ হৈ গ'ল। এইবাৰ ডুৰাণ্ড কাপ পুনৰ হ'বলৈ গৈ আছে। ইয়াৰ লগতে নলেজ ফেষ্টিভেল হৈ গ'ল, বিভিন্ন লিড ফেষ্টিভেলৰ আদি কৰি ডাঙৰ ডাঙৰ প্ৰগ্ৰামবিলাক হৈ আছে। আৰু একেলগে দুটা কাম হৈ আছে। এটা হ'ল ডাঙৰ অডিটৰিয়াম আৰু এটা নিৰ্মাণ হৈ আছে কোকৰাঝাৰ টাউনৰ একদম মাজতে। আৰু লগতে আমাৰ যিটো চাই ষ্টেডিয়াম আছে ইয়াৰ ওচৰতে ষ্টেট অফ আৰ্ট গেষ্ট হাউচো নিৰ্মাণ হৈ আছে। অহা 1 মাহ 1.5 মাহৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি যিটো 100 কোটিতকৈ বেছি আমাৰ ফাণ্ড দি পেলাই কোকৰাঝাৰত নতুন এটা ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। এই ষ্টেডিয়ামৰো আধাৰশিলা স্থাপন কৰিবলৈ আমি সাজু কৰি আছোঁ। গতিকে আজিৰ সময়ত আমি দেখিলোঁ যে কোকৰাঝাৰত NCC আমাৰ যিটো লোৱাৰ আছামত ধুবুৰীৰ পৰা চলাইছিলে, এতিয়া কোকৰাঝাৰত আমাৰ ইউনিটটো আহি গ'ল বড়োলেণ্ডৰ কাৰণে। ইয়াত আমি হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ স্পৰ্টছৰ কাৰণে যিটো অভিনৱ বিন্দ্ৰা ডাঙৰীয়াৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ পেলাই সেইটোও স্থাপন কৰা হৈ গ'ল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আহি গৈছে, ড্ৰেইন চাফাৰ কাম চলি আছে, মাষ্টাৰ প্লেনৰ কাম হৈ গৈছে। তেনেকুৱা বিভিন্ন কামবিলাক কোকৰাঝাৰ টাউনত যোৱা 4টা বছৰত হৈছে। আৰু 1-2টা বছৰত যিমান গলি আছে, যিমান ইয়াতে বাইলেন আছে, ইয়াৰ ৰাস্তাখিনিও সম্পূৰ্ণভাৱে নিৰ্মাণ কৰাৰ কাৰণে আমি কামখিনি আগবঢ়াইছোঁ। 1974 পৰা আৰম্ভ হৈ আজি বড়ো মিডিয়াম ইউনিভাৰ্চিটিলৈকে পঢ়িব পাৰিলে, বড়ো ভাষাত ৰিচাৰ্চ কৰিব পাৰিলে, বহুতখিনি বড়ো ভাষাটো আগবাঢ়ি গ'ল। মই সেই সময়ত বড়ো ভাষা আন্দোলনত যিসকলে দায়িত্ব লৈছিলে এই শ্বহীদসকলক আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু বড়ো ভাষাটো আগুৱাই নিয়াৰ কাৰণে বড়ো মিডিয়ামটো স্থাপন কৰাৰ লগতে বড়ো ভাষাটো আগুৱাই লৈ অহাৰ কাৰণে উন্নতকৰণ কৰাৰ কাৰণে যিসকল আমাৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদকৰ পৰা আদি কৰি যিসকলে দায়িত্ব ল'লে, আমাৰ বহুতখিনি সাহিত্যিক আছে, বহুতখিনি লিখক আছে, বহুখিনি গৱেষক আছে ভাষাৰ। এই গোটেই সকলোকে মই আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু বড়ো ভাষা আজি ভাৰতবৰ্ষৰ এটা ৰিকগনাইজ লেংগুৱেজ হিচাপে আজি স্থাপন হৈ গ'ল 8th শিডিউলত অহাৰ লগে লগে। গতিকে বড়ো ভাষাটো বিভিন্ন দিশবিলাক ভাষাৰ কেনেকৈ ভাষাটো আৰু উন্নতকৰণ কৰিব পাৰে, ডিজিটাইজেশ্যন কেনেকৈ আগবাঢ়ি যাব পাৰে, চব কামবিলাক এতিয়া বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা চবেই মিলি পেলাই কৰি আছে। গতিকে আমি BTR চৰকাৰৰ পৰা বড়ো সাহিত্য সভাক কিতাপ ছপোৱাৰ পৰা আদি কৰি বিভিন্ন সমস্যাবিলাক সমাধান কৰাত আগবাঢ়ি আছোঁ। মিডিয়ামৰ ক্ষেত্ৰত অলপ চলপ প্ৰব্লেম আছে। স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ দৰকাৰ আছে, টিচাৰ এপইণ্টমেণ্টৰ দৰকাৰ আছে। এইখিনিও অসম চৰকাৰৰ লগত আমি ফ্ৰিকুৱেণ্টলি টেকআপ কৰি আছোঁ। আৰু কাউন্সিল লেভেলত যিখিনি পাৰে সেইখিনি কাম আমি কৰি আছোঁ। আৰু মেইনলি টেক্সট বুক যিটো আছে, টেক্সট বুকটো যাতে ইৰ'ৰ ফ্ৰী হয় আৰু টেক্সট বুকটো যাতে এডিকুৱেট হয়, এইটো এই বছৰৰ আমি লক্ষ্য হিচাপে লৈছোঁ। যাতে এই বছৰৰ অন্ততঃ কোনো টেক্সট বুক নোপোৱাকৈ ল'ৰা ছোৱালী নাথাকে আৰু টেক্সট বুকটো যাতে শুদ্ধ হয়, এই দুটা বিষয়টো আমি বহুত গুৰুত্ব দিছোঁ। মোক পুলিচে জনোৱা মতে সেইটো ডিফেন্সৰ হয়, যিটো মানে মৰ্টাৰৰ যিটো এটা বুলেট যিটো কালি তাতে পাইছে বা আমাৰ খেলি থাকোঁতে যিটো ফুটিছে, সেইটো ডিফেন্সে ইউজ কৰা হয় বুলি কৈছে। গতিকে ওপৰৰ ফালে নদী আছে আৰু কেম্প আছে বা বিভিন্ন কাৰণত হয়তো সেইটো তেনেকুৱা বৈ অহাও হ'ব পাৰে। তেনেকুৱা যোৱাকালি SP ডাঙৰীয়াই মোক জনাইছে। এতিয়া আমি সেই অঞ্চলবিলাকত কোনো তেনেকুৱা উগ্ৰপন্থীৰ বিচাৰণ বা তেনেকুৱা কিবা এনেকুৱা কোনো দেখা নাই বা শুনা নাই বহুত দিনৰ পৰা। চ' সেইকাৰণে আমি ভাবিছোঁ যে এই অঞ্চলত ডিফেন্সৰ মুভমেণ্টটো হৈ থাকে, এইটো বৰ্ডাৰ এৰিয়া হয়, তো তেনেকুৱাই ক'ৰবাৰ পৰা আহিবও পাৰে। কিন্তু আমাৰ শিশু এজন তাত মৃত্যু হ'ব লগা নহয়। এই শিশুৰ প্ৰতি মোৰ যিটো শোক, মই মোৰ তৰফৰ পৰা মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু সেই পৰিয়ালটোক আমি আমাৰ চৰকাৰৰ পৰা যিমান পাৰোঁ আমি সহায় কৰিম।
আৰু অনাগত দিনত যাতে এইটো নহয়। যোৱাকালিয়ে মই কথা পাতিছোঁ, আমি ডিফেন্স লাইনৰ চবৰ লগতো কথা পাতি এই কথাটো স্থায়ী সমাধানৰ কাৰণে ব্যৱস্থা কৰা হ'ব। ইফালে এটা ফায়াৰিং ৰেঞ্চো আছে, এই ফায়াৰিং ৰেঞ্চতো কেতিয়াবা বিভিন্ন এক্সিডেণ্ট হৈ থাকে। এই কথাটোকো আৰ্মিৰ লগত আমি ফ্ৰিকুৱেণ্টলি কথা পাতি আছোঁ, যাতে কেনেকৈ তাত বিভিন্ন এক্সিডেণ্টবিলাক নোহোৱাকৈ আমি কৰিব পৰা যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।